অসম জাতীয় বিদ্যালয়ৰ ক্লাস 6ৰ ইংৰাজী বিষয়টোৰ লেসন নম্বৰ 10 ৰিভিজন টেষ্ট 2 এই ৰিভিজন টেষ্ট 2ৰ আমি এটা কোৱেশ্চন আলোচনা কৰি আছো ইয়াৰ আমি সিৰিজ বনাই আছো অলৰেডি তিনটা সিৰিজ গুছি গৈছে তিনটা পাৰ্ট গুছি গৈছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 যত কোৱেশ্চন নম্বৰ 1 ৰ পৰা 4 লৈকে দিয়া আছে এইটো হৈছে পাৰ্ট নম্বৰ 4 ইয়াত আমি আলোচনা কৰিম Question number 5 and 6. A revision test 2 most important grammar bilak ase. Ei karone ami olop details ot alochona kori asu jate tumalukor ei bikhoy bilakot kono dhoroner problems and doubt aru na thake clear hoi jay. Hei karone olop details ot alochona kori asu tumaluke dhorjo sahakare video tu hekholoike sua skip nokora koi bohi aru pen loi lua hokolwe. Thik ase ei video tu তোমালোকে কোৱেশ্চন নম্বৰ 5 ৰ বিষয়ে আৰু কোৱেশ্চন নম্বৰ 6 ৰ বিষয়ে জানিবা কোৱেশ্চন নম্বৰ 5 ত দিয়া আছে put is or are in the blanks খালি ঠাই বিলাকত is আৰু are বহাব দিছে আমি তো জানো is আৰু are ইমান সহজ কথা হয় না নহয় নো আমাক ইয়াত টেস্ট কৰি আছে আমাৰ নাউনৰ বিষয়ে কিমানখিনি ধাৰণা আছে নাউনৰ বিষয়ে আমাৰ কিমানখিনি নলেজ আছে বুজি পাইছা নাই কাৰণ নাউনৰ বিষয়ে আমি বহুত কথা জানিব লগা আছে আমি নাউন কিয় পঢ়িব লাগে জানানে নাউন আমি পঢ়িব লাগে আমি হেই নাউনটো চিনি পাবলৈ নাউনটো এক বচন নে বহু বচন হেইটো প্ৰপাৰলি চিনি পাবলৈ বুজি পাইছা নাই হেই কাৰণে জুনে জুনে এতিয়া লৈকে নাউনৰ ভিডিও চোৱা নাই তেওঁলোকে এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে নাউনৰ ভিডিওৰ নাউনটো তোমালোকে চাই লোৱা তোমালোকে এই প্ৰশ্নবিলাক ইজ কোড বহিব আর কোড বহিব চকু বন্ধ কৰি কৰিব পাৰিবা কাৰণ ইয়াত দিয়া প্ৰত্যেকটো নাউনৰ বিষয়ে তাত ধুনিয়াকে আলোচনা কৰা আছে ৰুলস বিলাক দিয়া আছে ঠিক আছে তো বলা আমি পলম নকৰাকৈ এইখিনি কথা আলোচনা কৰো প্ৰথম প্ৰশ্নটো হৈছে the cattle dash grazing in the meadow কি কৈ আছে যে পোহনীয়া জীৱ-জন্তু বিলাকে ঘৰচিয়া মানে কেটল মানে ঘৰচিয়া জীৱ-জন্তু বিলাকে মিডো মানে ঘাহনি পথাৰত কি কৰি আছে ঘাহ খাই আছে এতিয়া আমাক ইয়াত কি কৈছে কেটল এই কেটল টু কি পোহনীয়া জীৱ-জন্তু এক বচন নে বহু বচন ইয়াতে আমাক টেস্ট কৰি আছে বুজি পাইছা নাই কাৰণ এটো কি এটো এটা নাউন সো আমি ইয়াতে কি কৰিম এই কেটলটো হৈছে বহু বচন কাৰণ পোহনীয়া জীৱ-জন্তু এটাক বুজোৱা নাই বহুত একদম মানে যিমান আছে পোহনীয়া জীৱ-জন্তু গৰু ছাগলী মহ ভেড়া সব একেলগে বুজাইছে কেটল হেই কাৰণে আমি ইয়াতে কি বহাই দিম আর বহাই দিম কনফিউজ হলে নহব বুজি পাইছা নাই তাৰ পিছত চোৱা what dash the important news today নিউজ মানে বহু বচন নহয় কাৰণ yes আছে মানে কি বহু বচন নহয় বুজি পাইছা নাই ইয়াত ধুনিয়াকে ৰুলস দিয়া আছে আৰু বহুত এক্সাম্পল আছে যে s এটা নাউনৰ লগত থাকিলে যে বহু বচন হ'ব নো কেতিয়াও নহয় তাৰ কিছুমান ৰুলস আছে এতিয়া নিউজটো হৈছে এক বচন কাৰণ ইয়াৰ নাম এটো বাতৰিৰ নাম এটো জন্মগত নাম সেই কাৰণে s টো ইয়াত থাকেই নামই এটো সো আমাৰ ইয়াতে কি বহিব জানা is বহিব সেই কাৰণে আমাৰ নাউনৰ বিষয়েও ভালকে কনসেপ্ট জানা থাকিব লাগিব বুজি পাইছা নাই ভিডিওটো যদি ভাল লাগি আছে তেতিয়াহলে সবে লাইক কৰি দিয়া কমেন্ট কৰা আৰু তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ ভিডিওটো শেয়াৰ কৰি দিয়া নতুন চোৱাসকলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া তো নিউজ মানে হৈছে এটা নাম সেই কাৰণে আমি s দেখিলে যে r বহাই দিম নো কেতিয়াও এই ভুল নকৰিবা কি বহিব ইয়াতে is বহিব তাৰ পিছত কোৱেশ্চন নম্বৰ 3 চোৱা মিজেলস হৈছে এটা বেমাৰৰ নাম যেটো নেকি ফেভাৰ মানে জ্বৰৰ পৰা হোৱা এটা ভাইৰাল নেম মিজেলস এটো কি হয় মিজেলস ড্যাশ ইনফেকশিয়াস মানে সংক্ৰামক যে এই বেমাৰটো এটা সংক্ৰামক মানে বিউপি পৰা বেমাৰ এতিয়াত কি বহিব মিজেলস মানে কি এতিয়া এক বছৰ নে বহু বছৰ কাৰণ ইয়াতো s আছে হয়নে এই কাৰণে ইয়াতে s আছে সো এই মিজেলস টো হৈছে এটা বেমাৰৰ নাম হে কেৱল মাত্ৰ ইয়াত বহু বচন নহয় তোমালোকে ইমান ইজি বুলি নভাবিবা অলপ ক্ৰিটিকেল আছে কথাবিলাক সেই কাৰণে আমি কি বহাব লাগিব ইয়াতে is বহাব লাগিব মিজেলস মানে বহু বচন নহয় এটো এটা বেমাৰৰ জাস্ট নাম হে his hair dash gray এতিয়া চোৱা হেয়াৰ মানে তো আমি জানো আনকাউন্টেবল হেয়াৰ মানে চুলি এতিয়া আনকাউন্টেবল নাউন কেতিয়াও কিন্তু বহু বচন নহয় এইটো মনত ৰাখিবা যে চুলি তো বহু বচন বহুত আছে নো হেয়াৰ ইজ কি হ'ব গ্ৰে হ'ব his hair is gray বুজি পাইছানে এইটো এক বচন হ'ব চুলি এতিয়া চোৱা my scissors dash blunt
মোৰ কেচিটো ভুটা মানে চুক নথকা ধাৰ নাই তা মানে এতিয়া সিজার্স মানে কেচি হয় নয় এতিয়া ইয়াতো এস আছে এতিয়া সিজার্স টু কি কেচি কেচি সাবাসন এনেকুৱা দুটা পাত আছে না নাই সো কেচিটো হৈছে প্লুৰেল নাম্বাৰ এই কাৰণে ইয়াতে কি বহিব আর বহিব কি বহিব আর কেচিটো কি এক বচন নহয় কিন্তু কাৰণ তাত দুটা বাহু আছে হিজ ট্রাউজার্স আমি যে প্যান্ট পিন্ধু হয় না ট্রাউজার্স পাজামা পিন্ধু না নাই তো এই ট্রাউজার্স তো কি আছে হিজ ট্রাউজার্স ড্যাশ টার্ন মানে ফুটা বুঝি পাইছা না এতিয়া মই হেবিলাক সৰ দৰকাৰ নাই ট্রাউজার্স তো কি এক বচন নে বহু বচন এতিয়া আমি জানো ট্রাউজার্স প্যান্ট পাজামা আমি যিবিলাক পিন্ধু ইয়াৰ কিন্তু দুটা লেগ আছে হয় নহয় সেই কাৰণে এটো কি হ'ব বহু বচন হ'ব ইয়াত কি বহিব আর বহিব goods they sometimes brought in a truck যে সামগ্ৰী goods মানে কি বস্তু বাহিনী সামগ্ৰী কি কৰা হয় কেতিয়াবা ট্ৰাকত আনা হয় বুজি পাইছানে কি কৰা হয় ট্ৰাকত আনা হৈছিল এতিয়া goods টু কি হ'ব এক বচন নে বহু বচন goods টু কি হ'ব বহু বচন কাৰণ বহু প্ৰজাতিৰ সামগ্ৰী ট্ৰাকত আনা হয় goods মানে টোটালি বহুত কেই জাতৰ প্ৰজাতিক একেলগে goods বুলি কোৱা হয় সামগ্ৰী বুলি কোৱা হয় সো ইয়াতে কি বহিব আর বহি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কোৱেশ্চন নম্বৰ 5 ৰ ইজ আৰু আৰ এতিয়া বুজি পাইছানে নাই তো ইয়াৰ কাৰণে আমি কি জানিব লাগিব ভালকে ইয়াৰ ওপৰত মেইন ফোকাস কৰিব লাগিব নাউনৰ ওপৰত কাৰণ নাউন বিলাক আমি যদি প্ৰপাৰলি চিনি নাপাও এক বচন নে বহু বচন তেতিয়া হলে আমি কি কৰিম প্ৰশ্নৰ উত্তৰটো কিন্তু ভুলকে লিখি থৈ আহিম আৰু এইবিলাক প্ৰশ্ন পৰীক্ষাত আহিব 100% বুজি পাইছা নাই তোমালোকৰ এনুৱেল পৰীক্ষাত সেকেন্ড ইউনিট টেষ্ট পৰীক্ষাত এই প্ৰশ্নবিলাক আহিব সো ভালকে অলপ বুজি লবা কনসেপ্ট ক্লিয়াৰ কৰাৰ যত্ন কৰি আছো তোমালোকৰ যাতে তোমালোকে নিজে পৰীক্ষা হলত বহি প্ৰশ্ন উত্তৰবিলাক কৰি থৈ আহিব পাৰা ওকে এতিয়া আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 কত না যাবা অলপ সময় ধৈৰ্য ধৰা কাৰণ কোৱেশ্চন নম্বৰ 6 ত মোস্ট ইম্পৰ্টেন্ট বিষয় আছে কাৰণ তাতে আমি জানিম ফ্ৰেজেল ভাৰ্ব কাক কয় ফ্ৰেজেল ভাৰ্বৰ ইউজ মাই ডিয়াৰ ষ্টুডেন্টস কোৱেশ্চন নম্বৰ 6 ত দিয়া আছে fill in the blanks with the correct phrasal verbs given in the box বক্সত কিছুমান ফ্ৰেজেল ভাৰ্ব দিয়া আছে এই ফ্ৰেজেল ভাৰ্ব বিলাকৰে তোমালোকৰ এই প্ৰশ্নৰ দিয়া খালি ঠাইবিলাক পূৰ কৰিব দিছে ঠিক আছে তো প্ৰথম কথা আমি ফ্ৰেজেল ভাৰ্ব মানে কি হেতু বুজি লব লাগিব ফ্ৰেজেল ভাৰ্ব মানে কি হেতু বুজি লব লাগিব এতিয়া সোৱা ফ্ৰেজেল ভাৰ্ব মানে হৈছে যি আমাৰ একচন ভাৰ্ব বিলাক আছে মূল ভাৰ্ব বিলাক আছে বুজি পাইছা নাই যেনে গো ইট ৰান বুজি পাইছা নাই গিভ সুইম এনেকুৱা যিবিলাক আমাৰ একচন ভাৰ্ব বিলাক আছে মূল ভাৰ্ব আছে এই মূল ভাৰ্বৰ লগত যেতিয়া প্ৰেপজিশন যোগ হয় যেতিয়া এডভাৰ্ব যোগ হয় এই প্ৰেপজিশন আৰু এডভাৰ্ব যোগ হলে কি হৈ যায় জানা এই মূল ভাৰ্বৰ যি অৰ্থ আছে এই অৰ্থটো হলনি হৈ বেলেগ এটা নতুন অৰ্থ গঠন হয় এইটোই ফ্ৰেজেল ভাৰ্ব ইয়াকে লিখা হৈছে সোৱা ফ্ৰেজেল ভাৰ্ব বুলিলে মূলতঃ এটা ভাৰ্ব মূল ভাৰ্ব যাৰ লগত কি যোগ হয় প্লাস প্ৰেপজিশন অৰ এডভাৰ্ব হয় ভাৰ্বৰ লগত প্ৰেপজিশন নহয়তো এডভাৰ্ব যোগ হ'ব হৈ কি হ'ব মিলি এটা নতুন অৰ্থৰ সৃষ্টি কৰে অৰ্থাৎ মূল ভাৰ্বটোৰ সাধাৰণ যেটো অৰ্থ আছে এই অৰ্থটোৰ পৰা কি হয় সম্পূৰ্ণ নতুন অৰ্থ সৃষ্টি কৰে যেনে স্ট্ৰাকচাৰ মানে গাঁথনি ভাৰ্ব প্লাস প্ৰেপজিশন সোৱা লুক আফটাৰ এতে লুক টু হৈছে মেইন ভাৰ্ব আৰু আফটাৰ টু হৈছে এটা প্ৰেপজিশন ওকে দুইটা লগ হৈ লুক আফটাৰ হৈছে লুক মানে সোৱা প্লাস আফটাৰ মানে পিছত এতিয়া সোৱা পিছত হ'ব লাগে কিন্তু সোৱা পিছত নহয় ইয়াৰ অৰ্থ হৈ গৈছে যত্ন লোৱা সেই কাৰণে ফ্ৰেজেল ভাৰ্ব আমাৰ ইংলিশ লিটাৰেচাৰৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট ফ্ৰেজেল ভাৰ্ব জানিলে আমাৰ ইংলিশটো শিকা বুজাত সহজ হয় বুজি পাইছা নাই লুক আফটাৰ হৈ গৈছে কি যত্ন লোৱা সেকেন্ড ৰুল হৈছে ভাৰ্ব প্লাস এডভাৰ্ব ভাৰ্বৰ লগত যদি এডভাৰ্ব যোগ হয় যেনে গিভ আপ এতিয়া আপ টু হৈছে এটা এডভাৰ্ব কাৰণ আপ মানে ওপৰত বুজায় ওপৰত এটা এডভাৰ্ব অফ প্লেস বুজি পাইছা নে তো গিভ আপ গিভ মানে দিয়া প্লাস মানে ওপৰ এতিয়া ওপৰ সোৱা ইয়াত হ'ব লাগে ওপৰ দিয়া ওপৰ তো এনেকা অৰ্থ হোৱা নাই কি হৈ গৈছে গিভ আপ মানে টেক কৰা হৈ গৈছে টোটালি বেলেগ অৰ্থ বুজাই আছে হয় নহয় সেম স্ট্ৰাকচাৰ নম্বৰ 3 ভাৰ্বৰ লগত যদি এডভাৰ্ব আৰু প্ৰেপজিশন যোগ হয় তেতিয়া কি হয় সোৱা পুট আপ উইথ পুট টু হৈছে ভাৰ্ব পুট মানে ৰাখা আপ মানে ওপৰ উইথ মানে হৈতে তো এইটোৰ অৰ্থ চেঞ্জ হৈ কি হৈ গৈছে সহ্য কৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ফ্ৰেজেল ভাৰ্ব মানে কি বুজি পাইছানে
একশন ভাৰ্বৰ লগত মূল ভাৰ্বৰ লগত যেতিয়া এডভাৰ্ব বা প্ৰেপজিশন যোগ হৈ এই মূল ভাৰ্বৰ অৰ্থ টোটালি পৰিৱৰ্তন হৈ যায় নতুন অৰ্থৰ সৃষ্টি হয় তেনেকুৱা হেৰি ভাৰ্ব বিলাকক ফ্ৰেজেল ভাৰ্ব বুলি কোৱা হয় বুজি পাইছা এতিয়া আমি কোৱেশ্চন নম্বৰ 6 ত দিয়া তোমালোকৰ হেই প্ৰশ্নখিনিৰ উত্তৰ কৰিম কতো নাযাবা অলপ সময় ধৈৰ্য ধৰা কাৰণ বহুত ইম্পৰ্টেন্ট এই কথাবিলাক যদি তোমালোকে অলপ ধৈৰ্য সহকাৰে সময় নিদিয়া অলপ যদি গুৰুত্ব নিদিয়া তেতিয়া হলে তোমাৰ পঢ়া আৰু নহব কাৰণ এডুকেশন শিক্ষাটো হৈছে ধৈৰ্য শক্তিৰ পৰীক্ষা আৰু মেহনত তোমাৰ কিমান তুমি কিমানখিনি ধৈৰ্য ধৰি মেহনত কৰিব পাৰা তাৰ প্ৰমাণ হৈছে এডুকেশন শিক্ষা যাৰ কাৰণে তুমি কি কৰিব লাগিব অলপটো ধ্যান দি মনোযোগ দি পঢ়াত বহিব লাগিব অলপ সময় দিব লাগিব সো এই টিক্স খিনি রুলস খিনি তোমালোকে ধুনিয়াকৈ লিখি লোৱা ঠিক আছে এতিয়া আমি কোৱেশ্চন আলোচনা কৰিম কোৱেশ্চন নম্বৰ 6 ত লিখা আছে fill in the blanks with the correct phrasal verbs given in the box বক্সত তোমালোকৰ এইখিনি ওয়ার্ড দিয়া আছে phrasal verb দিয়া আছে বক্সৰ ভিতৰত এইখিনি ফ্ৰেজেল ভাৰ্ব দিয়া আছে মই ইয়াৰ লগতে অসমীয়া অৰ্থ লিখি দিছো এই ফ্ৰেজেল ভাৰ্ব বিলাকৰ অৰ্থ কি বুজাইছে প্ৰথমে এইখিনি আমি জানি লও তেতিয়া আমাৰ খালি ঠাইত বহুৱা ইজি হ'ব হয়নে সো ask for এই ask হৈছে ভাৰ্ব প্ৰেপজিশন হৈছে for এই দুইটা লগ লাগি অৰ্থ হৈছে বিচৰা বা প্ৰাৰ্থনা কৰা carry out মানে কাৰ্য সম্পন্ন কৰা বা পালন কৰা কাৰ্য পালন কৰা call off মানে বাতিল কৰা কাম এটা বাতিল কৰি দিয়া get down মানে নমা তললৈ নমা ওকে call at মানে ৰখা বা ভ্ৰমণ কৰা look down upon ঘৃণা কৰা look down upon মানে ঘৃণা কৰা বা তুচ্ছ জ্ঞান কৰা বুজি পাইছা নাই look for মানে বিচৰা অনুসন্ধান কৰা put down লিখি ৰখা put down মানে লিখি ৰখা put off মানে পিছলৈ পেলোৱা বা স্থগিত কৰি ৰখা run after মানে খেদি যোৱা বা পিছে পিছে দৌৰা বুজি পাইছা নাই set out মানে আৰম্ভ কৰা বা কাৰ্য যাত্ৰা আৰম্ভ কৰা set out turn off মানে বন্ধ কৰা তো এই ফ্ৰেজেল ভাৰ্ব খিনি তোমালোকে অৰ্থ সহকাৰে মুখস্থ কৰি পেলাবা আজি কাৰণ মোস্ট ইম্পৰ্টেন্ট আজিৰ কাৰণে নহয় খালি গোটেই জীৱনৰ কাৰণে আমি এই ফ্ৰেজেল ভাৰ্ব বিলাক জানিব লাগিব খালি এখিনি নহয় আৰু জানিব লাগিব সো আজিৰ কাম আজি কৰা ভাল এখিনি আজি শিকি পেলাবা ঠিক আছে এতিয়া আমি প্ৰবলেম সলভ কৰিম কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে the villagers dash the thief গাওবাহী সকল dash the thief তাৰ মানে কি কৰিছে গাওবাহী সকল চুৰৰ পিছে পিছে দৌৰিছে তাৰ মানে আমাৰ ইয়াত বক্সত অপচন দিয়া আছে না নাই এটা অপচন আছে সোয়া run after তো ইয়াতে কি হ'ব run after হ'ব কাৰণ run after মানে পিছে পিছে দৌৰা বা দৌৰি যোৱা বুজি পাইছা নে the villagers run after the thief okay dash the switch of the fan তাৰ মানে ফেনৰ সুইচটো কি কৰা বন্ধ কৰি দিয়া অপচনত দিয়া আছে turn off মানে stop বন্ধ কৰি দিয়া তো ইয়াতে বহিব turn off the switch of the fan ফেনৰ সুইচটো বন্ধ কৰি দিয়া তাৰ মানে বাক্যৰ অৰ্থৰ লগত মিলাই আমি ফ্ৰেজেল ভাৰ্বটো ইউজ কৰিব লাগে এইটোই my father dash for Delhi this morning এসোৱা যে আজি ৰাতিপুৱা মোৰ দেউতা দিল্লীৰ কাৰণে ৰাওনা হ'ব তো ইয়াতে আমাৰ আছে set out বুলি এটা ফ্ৰেজেল ভাৰ্ব আছে যেটো নেকি যাত্ৰা আৰম্ভ কৰা বুলি বুজায় তো আমি ইয়াতে কি পাম set out my father set out for Delhi this morning okay তো অৰ্থ বিলাক ভালকে বুজি লবা কাৰণ অৰ্থৰ ওপৰতে গুটেই তথ্য ডিপেন্ড কৰিব he dash me dash some money ইয়াতে হ'ব সোয়া ask for বুলি এটা প্ৰথমটোৱে সোয়া বিচৰা তো he ask কি হ'ব me for money তো এই asked to আমি কি কৰিব লাগিব past tense লিখিব লাগিব যে he asked me for some money যে তেও মোৰ পৰা অলপ টকা বিচাৰিছিল কোৱেশ্চন নম্বৰ 5 ত চোৱা she dash from the train এতিয়া কি কৰিছে তাই ট্ৰেইনৰ পৰা
নামিছে সো আমি নামাৰ ইংলিশ প্ৰেজেন্ট ভার্ব কি পাইছো get down নামাৰ প্ৰেজেন্ট ভার্বটো পাইছো আমি কি get down মানে নামা যে she get down ট্ৰেইনৰ পৰা নামিছে she get down from the train তাৰমানে ৰেলগাড়ীৰ পৰা তাই নামিছে question number 6 হোৱা the workers dash the strike কৰ্মচাৰী সকলে কাম বাতিল কৰিছে strike কৰিছে তো আমাৰ strike কৰাৰ হেৰি কি আছিল প্ৰেজেন্ট ভাৰ্ব আছিল the workers called off মানে কাৰণ কৰ্মচাৰী সকলে কাৰ্যসূচী কি কৰিছে কাম কাজ বাতিল কৰিছে এইটো হ'ব অৰ্থ the workers called off the strike we should dash the orders of our teacher এসো আমি কি কৰিব লাগে আমাৰ টিচাৰ সকলৰ কথা আদেশ আমি মানি চলিব লাগে হয় নহয় যাৰ অৰ্থ আছে carry out মানে মানি চলা carry out মানে obey মানে মানি চলা তো আমি ইয়াতে কি বহাম carry out বুজি পাই আছানে তোমালোকে ইয়াতে কি হ'ব we should carry out the orders of our teacher তাৰ পিছত question number 8 we should not dash the poor মানে এটা হেৰি আছে সোৱা তুচ্ছ জ্ঞান কৰা বা অবহেলা কৰা হেট কৰা look down upon কি বহিব look down upon অপচনত আছে সোৱা আছে না নাই look down upon মানে কাৰোবাক তুচ্ছ জ্ঞান কৰা বুজি পাইছা নাই ঘৃণা কৰা এইটো বুজাই আছে তো আমাৰ ইয়াতে বহিব look down upon বহাই দিবা ইয়াতে we should not look down upon the poor আমি দুখিয়া কি কৰিব নালাগে তুচ্ছ জ্ঞান কৰা উচিত নহয় বা ঘৃণা কৰিব নালাগে এইটোৱে অৰ্থ বুজাই আছে তাৰ মানে ফ্ৰেজেল ভাৰ্বত মেইন কথা হৈছে আমি ইয়াৰ অৰ্থৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব এইটো হৈছে কি পইণ্ট যে ফ্ৰেজেল ভাৰ্বত আমি কি কৰিব লাগিব ফ্ৰেজেল ভাৰ্বৰ অৰ্থৰ ওপৰত গুৰুত্ব দিব লাগিব কাৰণ অৰ্থবিলাক আমি মুখস্থ কৰি ৰাখিব লাগিব সিধা কথা জানা থাকিব লাগিব মুখস্থ কৰাৰ ট্ৰিক্স হৈছে তুমি ৰিভিজন কৰিব লাগিব আজি একবাৰ কালি একবাৰ 2 দিন পিছত একবাৰ 5 দিন পিছত একবাৰ এনেকৈ ৰিভিজন কৰি থাকিব লাগিব তেতিয়া মনত ৰৈ যাব চিৰ জীৱনৰ কাৰণে ঠিক আছে তো আৰু কেইটা প্ৰশ্ন আছে 8 নম্বৰ লৈকে হৈছে আৰু 4টা প্ৰশ্ন আছে সেই 4টাও মই কৰিয়ে দি আছো ঠিক আছে সো question number 9 they dash their names on the copy তেওলোকৰ কপি তেওঁলোকৰ নামবিলাক লিখি ৰাখিছে তো লিখি ৰখাৰ ইংলিশ আমি কি পাইছো লিখি ৰখাৰ ফ্ৰেজেল ভাৰ্ব আমি পাইছো put down কৰা কি কৰা put down মানে লিখি ৰখা they put down their names on the copy তেওঁলোকৰ নামবিলাক কপিত put down কৰিছিল মানে লিখি ৰাখিছিল please dash your shoes outside the laboratory বাহিৰত তোমাৰ জোতাজোৰ কি কৰিব দিছে অনুগ্ৰহ কৰি ৰাখি থৈ আহা put off মানে take off খুলি থৈ আহা বুজি পাইছা নাই put offৰ অৰ্থ হৈছে take off মানে খুলি থৈ আহা ওকে ৰাখি থৈ আহা তা মানে please put off your shoes outside the laboratory okay question number 11 soa the man is dash for his lost cow মানুজনে তেওৰ হেৰাই যোৱা গৰুটো কি কৰি আছে বিচাৰি আছে তো আমি পাইছোৱে বিচৰা অনুসন্ধান কৰা হেতু আছিল look for হেতু আছিল কি look for already look for আছে আমি কি বহাম look for বহাই দিম okay look for the man is look for his lost cow মানুজনে তেওৰ হেৰাই যোৱা গৰুটো বিচাৰি আছে question number 12 we dash the doctor dash his office আমাৰ ইয়াতে হ'ব যে we called the doctor at his office যে আমি তেখেতক মাতি পঠিয়াইছিলো তেওৰ অফিসত বুজি পাইছানে তেওৰ কাৰ্যালয়ত তো এইখিনি আছিল question number 6 ৰ ফ্ৰেজেল ভাৰ্বৰ এইখিনি আছিল question number 6 ৰ প্ৰশ্নৰ ফ্ৰেজেল ভাৰ্বৰ সলিউশন ঠিক আছে তোমালোকে সবেই বুজি পাইছা নহয় ৰিভিজন টেষ্ট 2 ৰ সিৰিজৰ পাৰ্ট নম্বৰ 4 এইটো আৰু এইটোৱে লাষ্ট পাৰ্ট ঠিক আছে কাৰণ ৰিভিজন টেষ্টৰ কোৱেশ্চন অলৰেডি শেষ হৈ গৈছে তোমালোকৰ আৰু এটা কোৱেশ্চন আছে 7 হেইটো হৈছে কম্প্ৰিহেনশন এইটো তোমালোকে পাৰিবা কাৰণ ইয়াতে এখিনি এটা পেজেস দিয়া আছে এখিনি পঢ়ি তলত কোৱেশ্চন বিলাক কৰিব লাগে ইয়াতে আনসাৰ বিলাক আছে এইটো তোমালোকে কৰিবা ঠিক আছে
তো আজিৰ কাৰণে এইখিনিতে সামৰিব বিচাৰিছো জুনে জুনে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই তোমালোকৰ ফ্ৰেন্ড সাৰ্কেললৈ শেয়াৰ কৰা নাই এতিয়াই কৰি দিয়া ঠিক আছে আৰু নতুন সকলক কৈ আছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া কাৰণ এইখিনি কাম কৰিলে মোৰ কি হয় অলপ কাম কৰিবলৈ আৰু উৎসাহ বাঢ়ে ভাল লাগে মনত ঠিক আছে এইখিনি হেল্প তোমালোকে কৰি দিবা ওকে সো প্ৰেছ the bell icon for more educational videos keep learning stay confident thank you bye bye